নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ এতিয়াও ক্ষমা খোজা নাই মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আৰু পৰিমল শুক্লবৈদ্যই যদি ক্ষমা নোখোজে তেনেহলে পুনৰবাৰ ৰাজ্যত অচলাৱস্থাই দেখা দিব বন্ধ হৈ পৰিব পাৰে চকা কিয়নো মন্ত্ৰীগৰাকীৰ এক আপত্তিজনক মন্তব্যৰ বাবে এতিয়া মটৰ শ্ৰমিক সন্থাই দাবী উত্থাপন কৰিছিল যে 24 ঘণ্টাৰ ভিতৰত মন্ত্ৰীগৰাকীয়ে ক্ষমা খোজক আৰু এতিয়া 24 ঘণ্টা উকলিবৰ সময় হৈ গৈছে কেইটামান মুহূৰ্ত বাকি আছে কিন্তু এতিয়ালৈকে মন্ত্ৰীগৰাকীয়ে ক্ষমা খোজা নাই আৰু মন্ত্ৰীগৰাকীয়ে ক্ষমা নুখোজাৰ বাবে পুনৰবাৰ ৰাজ্যত অচলাৱস্থাই দেখা দিব নেকি আমি সবিশেষ জনাৰ চেষ্টা কৰিম এই মুহূৰ্তত এটা অতি গুৰুত্বপূৰ্ণ খবৰ যে কিছু সময়ৰ পাছতে উকলি যাব 24 ঘণ্টা আৰু বৰ্তমানেও ক্ষমা খোজা নাই পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মটৰ শ্ৰমিক সন্থাই হুংকাৰ দিয়াৰ দৰেই অচল হৈ পৰিব নেকি এতিয়া অসম সেই প্ৰশ্ন এতিয়া সৰ্বত্ৰে উত্থাপন হোৱা পৰিলক্ষিত হৈছে বন্ধ হৈ পৰিব নেকি বাছ ট্ৰাকৰ চলাচল পৰিবহণ মন্ত্ৰীয়ে ড্ৰাইভাৰক লৈ কৰিছিল এক আপত্তিজনক মন্তব্য আৰু সেই মন্তব্যৰ দাবীৰেই প্ৰতিক্ৰিয়া স্বৰূপে মটৰ শ্ৰমিক সন্থা গৰজি উঠা দেখিবলৈ পোৱা গৈছিল মন্ত্ৰীৰ মন্তব্যত ক্ষোভ উজাৰিছিল আৰু 24 ঘণ্টাৰ ভিতৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্যক ক্ষমা খোজাৰ সময়সীমা বান্ধি দিয়া হৈছিল আৰু বৰ্তমান সময়লৈকে কিন্তু ক্ষমা খোজা নাই মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আৰু কিছু সময় পাছতেই যেহেতু উকলি যাব 24 ঘণ্টা আৰু এই 24 ঘণ্টাৰ ভিতৰত যদি পৰিমল শুক্লবৈদ্যই যদি ক্ষমা নোখোজে তেনেহলে কি সিদ্ধান্ত গ্ৰহণ কৰিব মটৰ শ্ৰমিক সন্থাই ড্ৰাইভাৰক লৈ কৰা এক মন্তব্যৰ বাবেই এনেদৰে মটৰ শ্ৰমিক সন্থাই ক্ষোভ উজৰা পৰিলক্ষিত হৈছিল আৰু 24 ঘণ্টা সময়সীমা বান্ধি দিছিল মন্ত্ৰী পৰিমল শুক্লবৈদ্যক যাতে পৰিমল শুক্লবৈদ্যই ক্ষমা খোজে ড্ৰাইভাৰক লৈ কৰা এই মন্তব্যৰ বাবে যাতে মন্ত্ৰীগৰাকীয়ে ক্ষমা খোজে তাৰ বাবে 24 ঘণ্টা সময় বান্ধি দিয়া হৈছিল আৰু কিছু সময়ৰ পিছতেই এই 24 ঘণ্টাৰ সময়সীমা উকলি যাব কিন্তু এতিয়ালৈকে মন্ত্ৰীগৰাকীয়ে ক্ষমা খোজা নাই আৰু যদি ক্ষমা নোখোজে তেনেহলে পুনৰবাৰ ৰাজ্যত অচলাৱস্থাই দেখা দিব নেকি গ্ৰাহক আৰু যাতায়াতৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিব নেকি বাণিজ্যিক বাহনৰ চালকসকলে কি সিদ্ধান্ত গ্ৰহণ কৰিব বা মটৰ শ্ৰমিক সন্থাই কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় কিন্তু কালিৰ দিনটোত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল দিবানৈক্য বাছ চালক তথা লেখক ৰূপম দত্তই তেখেতে কি কৈছিল এই মুহূৰ্তত সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম আমাৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যদেৱে যিটো ভাষণ দিলে সঁচাকৈ মোৰ হাঁহি উঠিছে মোৰ লাজ লাগিছে আমি কোনখন সমাজত বাস কৰিছোঁ আমি কেনেকুৱা মানুহক ভোট দি পেলাই মন্ত্ৰী বনাইছোঁ আৰু সেই মন্ত্ৰীক আমি ছাৰ মহোদয়ৰ শব্দৰে দি কৈছোঁ এইবোৰ সঁচাত মাৰ প্ৰশংসাই কৈছে এইটো মই তেখেত যদি পৰিবহণ মন্ত্ৰী নহ'লেহেঁতেন মোৰ মুখত কি ভাষা ওলালেহেঁতেন কিন্তু তেওঁ যিখন চকীত বহি আছে না সেই চকীখনক মই সন্মান কৰিছোঁ মোৰ মুখেদি মই বেয়া কথা নকওঁ কিন্তু এজন মন্ত্ৰীৰ মুখত এনেকুৱা কথা শুবাই নাপায় 3151জন মানুহক জীৱন ঘূৰাই দিব লাগে ঠিক আছে ছাৰ আমি ঘূৰাই দিম আপোনাক কথা দিলোঁ মই গেৰাণ্টি দিলোঁ মই ঘূৰাই দিম প্ৰথম আপুনি ভাস্কৰ শৰ্মাৰ গাড়ীয়ে যে নিপেন শইকীয়াক মাৰিছিলে নিপেন শইকীয়াৰ ৱাইফৰ সেন্দুৰ দিয়ক নিপেন শইকীয়াক জীয়াই দিয়ক মই মাৰ কচম খাই কৈছোঁ মই 3151জন মানুহ মই ঘূৰাই দিম মাৰ কচম মই আপোনাক গেৰাণ্টি দিলোঁ আমাৰ গোটেই চালক সন্থাই মিলি আমি 3151জন মানুহ ঘূৰাই দিম আপুনি খালি ছাৰ তাৰ আগত এজন ঘূৰাই দিয়ক আপুনি নিপেন শইকীয়াক ঘূৰাই দিয়ক আৰু তেওঁ ৱাইফৰ হিৰত আপুনি সেন্দুৰ আনি দিয়ক যদি আইন হয় চবৰে কাৰণে হয় হিট এণ্ড ৰান তেওঁ কৰিছিলে তেওঁ ওপৰত মান পাতক আপুনি এজন মন্ত্ৰী পাহৰি গ'ল আপুনি কোন হয় আপুনি এজন মন্ত্ৰী আপোনাৰ মুখৰ প্ৰতিটো শব্দৰ ভেলু আছে ইমান তুলুঙাকে আপোনালোকে কথা কেনেকৈ ক'ব পাৰে মোৰ হাঁহি উঠিছে আপোনাক কোন কেইজন মানুহে ভোট দি জিকাইছিলে আৰু মই বুজি নাপাওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন ডক্টৰেট হয় তেওঁ কিমান পঢ়ি কিমান চিঠি লিখি পেলাই তেওঁ ডক্টৰেট পাইছিলে তেওঁ আপোনাৰ নিচিনা এজন মানুহক আপোনাৰ পৰিবহণ মন্ত্ৰী বনালে য'ত তেওঁ নিজে নাজানে তেওঁ কি কৈ আছে আটাইতকৈ হাঁহি উঠিছে মোৰ তাত আপুনি ভাবিছে আপোনাৰ এইবোৰ কথা শুনি আমি জুই জ্বলিম আমি আন্দোলন কৰিম আমি কৰ্মবিৰতি কৰিম না এতিয়া নকৰোঁ কৰ্মবিৰতি কৰিম অকল আইন বাতিলৰ কাৰণে আইন সংশোধনৰ কাৰণে আপোনাৰ কথাখিনি কোনো ভেলু নাই মই আজিৰ পৰা এটাই জানিম যে যেতিয়ালৈকে আপুনি পৰিবহণ বিভাগত বহি থাকিব এই পৰিবহণ বিভাগৰ কোনো কাম নাই আৰু এটা কথা মই চিধাচিধি কৈছোঁ আপোনাৰ এটা চাম আপোনাৰ যিখিনি আপোনাৰ অফিচাৰ্ছ আছে তেওঁলোকে কয় কিবা এটা আৰু তেওঁলোকৰ বছে কয় কিবা এটা অতি লাজৰ কথা আপোনালোকে প্ৰথম নিজৰ মতত ইউনিটিটো আনক আৰু প্ৰতিটো কথা কোৱাৰ আগত ভাবিব কিয়নো আপুনি এজন মন্ত্ৰী আপোনাৰ প্ৰতিটো কথা লিপিবদ্ধ হয় প্ৰতিটো কথা ৰেকৰ্ড হয় আপোনাৰ কথা সকলো মানুহে মন দি শুনে আমিতো সাধাৰণ এজন ড্ৰাইভাৰ মোৰ কথা কোনে শুনিব মই মাৰ কচম খালোঁ ন মই 3151জন মানুহৰ গাত মই জান আনি দিম
কিন্তু আপুনি তাৰ আগত অকল এজন মানুহক জানেন দিয়ক, নিপেন শইকীয়াক। হিট এণ্ড ৰান কেছটো আনক, প্ৰথম ভাস্কৰ শৰ্মাৰ ওপৰত ইমপ্লিমেণ্ট কৰি দেখুৱাওক। যদি আপুনি সঁচাকৈ শুদ্ধ মানুহ হয়, আপুনি নিকা মানুহ হয়, আৰু আপুনি যদি ভাল মানুহ হয়, আহক মোৰ মুখামুখিকৈ আমি কথা পাতিম। মইতো একো পাপ কৰা নাই, ভুল কৰা নাই। মই মোৰ ন্যায়ৰ কাৰণে মই দাবী কৰিছো হিট এণ্ড ৰান কেছটো সংশোধন হ'বই লাগিব, নহ'লে হিট এণ্ড ৰান কেছ বাতিল হ'ব লাগিব, আইদাৰ অৰ, তাৰ ওপৰত বেলেগ কোনো কথা নাই। যদি আপুনি কৈছে ৩,১৫১ মানুহ ড্ৰাইভাৰে মাৰিলে, তেনেহ'লে ড্ৰাইভাৰে তেওঁলোকক মাৰ্ডাৰ কৰিলে। কোনখন থানাত ড্ৰাইভাৰ এগেইনষ্টত মাৰ্ডাৰ কেছ আছে দেখুৱাওক। মাৰ্ডাৰৰ কাৰণে আকৌ হিট এণ্ড ৰান কেলে লাগে? মাৰ্ডাৰৰ কাৰণেতো আমাৰ অলৰেডি কেছ আছেই। এজন মানুহক চুৰি মাৰি দিয়ক, এজন মানুহক গুলি মাৰি দিয়ক, এটাতো কেছ আছেই ন, এখন কানুন আছে ন, এখন আইন আছে ন। মাৰ্ডাৰ কেছৰ কাৰণে কি কৰিব? আকৌ এক্সট্ৰা হিট এণ্ড ৰান কেলে লাগে? সেইটো মাৰ্ডাৰ কেছতে ড্ৰাইভাৰখিনিক ফচাই দিয়ক। মোক খালি আপুনি প্ৰমাণ কৰি দেখুৱাওক ৩,১৫১ মানুহ কোনকেইজন ড্ৰাইভাৰে মাৰ্ডাৰ কৰিলে আৰু ক'ত ক'ত কেছ সন্নিৱিষ্ট হৈ আছে। আপুনি একো ক'ব নোৱাৰে, আপুনি একো নেজানে আপুনি কি কৰি আছে। ছাৰ, অকণমান চিন্তা চৰ্চা কৰক, অলপ ভালকে অসমখন আগলৈ লৈ যাওক, আমাক লগ দিয়ক। আপুনি এইটো নেভাবিব আপোনাৰ এনেকুৱা টুলুঙা মন্তব্যত আমি আন্দোলন কৰিম, আমি ৰাস্তাত আহিম, আমি কাজিয়া কৰিম, আমি উৎপাত কৰিম। মোৰ হাঁহি উঠিছে, মোৰ সঁচাকৈ হাঁহি উঠিছে। আপোনালোকৰ এই পলিটিক্স আপুনি আপোনাৰ পকেটত ভৰাই থওক। এটা আন্দোলন কৰিছো আমি এখন আইনৰ বিপক্ষে। আমি যেতিয়া আমি এটা কৰ্মবিৰতি ব্যৱস্থা কৰিলোঁ, আমি বিদ্ৰোহ এটা কৰিলোঁ, তেতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা কেইবাজনো ডাঙৰ ডাঙৰ অফিচাৰ, যিসকলক চবেই চিনি পায়, তেওঁলোকৰ হতুৱাই আমাক মতুৱাই লৈ গ'ল, নি আমাক আশ্বাস দিলে এইটো হ'ব, সেইটো হ'ব, এইটো কৰিম, সেইটো কৰিম। আমি তেওঁলোকক সন্মান কৰিলোঁ, আমি চৰকাৰ লগ দিলোঁ, আমি চৰকাৰক কথা দিলোঁ যে ঠিক আছে, আমি আপোনালোকে যদি আপোনাক এনেকৈ কৈছে তাৰমানে আমিও ২৪ ঘণ্টা কমাই ল'ম। ঠিক যেনেকৈ আমি কথা দিছোঁ তেনেকৈ কথা ৰাখিছোঁ। শান্তিপূৰ্ণভাৱে আমাৰ কৰ্মবিৰতি অনুষ্ঠান আমি সামৰি দিলোঁ, স্থগিত ৰাখি দিলোঁ। তেওঁলোকৰ কথা মই, তেওঁলোকে যিহেতু আমাক কৈছিলে আমাক সহায় কৰিব, তাত কোন কোন আছিলে সকলোৱে জানে। মই নামখিনি আকৌ কোৱাৰ মই প্ৰয়োজনীয়তা অনুভৱ নকৰোঁ। কিন্তু আজি এটা ভিডিঅ' পালোঁ মই, আমাৰ পৰিবহণ মন্ত্ৰী আৰু এয়া আছিল ৰূপম দত্তৰ প্ৰতিক্ৰিয়া। আৰু যেতিয়ালৈকে আইন বাতিল নকৰে তেতিয়ালৈকে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত যি মন্তব্য কৰিছিল মন্ত্ৰী পৰিমল শুক্লবৈদ্যই, আৰু পৰিমল শুক্লবৈদ্যক ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছিল যে মন্ত্ৰীগৰাকীয়ে ক্ষমা খোজক, যদি ক্ষমা নোখোজে তেনেহ'লে পুনৰবাৰ তীব্ৰ প্ৰতিবাদ হ'ব, সেই হুংকাৰ প্ৰদান কৰিছিল। আৰু এই সন্দৰ্ভত পুনৰবাৰ আমি কিছু মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। মটৰ শ্ৰমিক সন্থাৰ যি সংবাদমেল, সেই সংবাদমেল কালিৰ দিনটোত সম্বোধন কৰা, অৰ্থাৎ মন্ত্ৰীগৰাকীক সময়সীমা নিৰ্ধাৰণ কৰি দিয়া ২৪ ঘণ্টা এতিয়ালৈ উকলি যাবৰ সময় হৈছে, কিন্তু এতিয়ালৈকে মন্ত্ৰীগৰাকীয়ে যিহেতু ক্ষমা খোজা নাই, তাৰপিছত কি সিদ্ধান্ত গ্ৰহণ কৰিব এতিয়া মটৰ শ্ৰমিক সন্থাই, সেয়া হ'ব লক্ষণীয়। কিন্তু এই মুহূৰ্তত কালিৰ দিনটোত মটৰ শ্ৰমিক সন্থাই কি সংবাদমেল সম্বোধন কৰি কি কৈছিল তাৰ কিয়দাংশ এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিম। অফিচাৰসকলক IAS অফিচাৰ আছে, IPS অফিচাৰ আছে, এই সকলৰ কথা শুনি আমি ২৪ ঘণ্টা হ্ৰাস কৰিলোঁ। ৪৮ ঘণ্টা আছিলে, আমি ২৪ ঘণ্টা কমাই দিলোঁ আমাৰ এই কৰ্মবিৰতি দি পেলাই আমি সাময়িকভাৱে স্থগিত ৰাখিলোঁ। এই সাময়িকভাৱে স্থগিত ৰখাৰ সুযোগ লৈ পেলাই তেওঁলোকে পিছদিনাখনেই কেন্দ্ৰত অমিত শ্বাহ আৰু ৰাজ্যত পৰিমল শুক্লবৈদ্যই এই ধৰণে ক'লে যে এগ্ৰেছিভলি তেওঁলোকে বক্তব্য ৰাখিছে যে এই আইন যিহেতু পাৰ্লিয়ামেণ্টত পাছ হৈছে, গতিকে আমি লাগু কৰিমেই। গতিকে এই কথা শুনি পেলাই যোৱাকালি গোটেই দিন ৰাতি আমি দেখিছোঁ যে ছ'চিয়েল মিডিয়াত সাংঘাতিক ধৰণে এটা উত্তেজনাৰ সৃষ্টি হৈছে। ড্ৰাইভাৰবিলাকে সাংঘাতিক ধৰণে উত্তেজিত হৈছে, আৰু কিছুমান ৱেল উইচাৰ ড্ৰাইভাৰৰ তেওঁলোকেও এই ধৰণে উত্তেজনা আনিছে। গতিকে আমি আপোনালোকৰ জৰিয়তে আজি আমি কি ক'ব বিচাৰিছোঁ, ১ নম্বৰ হৈছে অসম চৰকাৰৰ পৰিবহণ বিভাগেই হওক বা গৃহ বিভাগেই হওক, তেওঁলোকে অসমৰ মন্ত্ৰীৰ লগত তেওঁলোকৰ যোগাযোগ আছে নাই, ১ নম্বৰ। ২ নম্বৰ হৈছে যে মন্ত্ৰীসকলে অসমৰ IAS অফিচাৰ বা IPS অফিচাৰক উচিত সন্মান দিয়ে নে নিদিয়ে, এই প্ৰশ্ন আমাৰ মনলৈ জাগিছে। আৰু আমি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজলৈ আৰু অসমৰ সমূহ ড্ৰাইভাৰ আৰু ক্ষুদ্ৰ মালিকসকলক জনাব বিচাৰোঁ যে কেতিয়াও এই যৌথ মঞ্চই, মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই আপোচ নকৰে। আৰু পুনৰ প্ৰয়োজন হ'লে এই বিহুৰ পিছত, আমি যিহেতু আগতীয়াকৈ এই বিধান দি থৈছিলোঁ, পুনৰ বিহুৰ পিছত এটা প্ৰতিনিধিত্বমূলক মিটিং মাতি আমি ধাৰাবাহিক আন্দোলনৰ কাৰণে এটা প্ৰস্তুতি ল'ম। আৰু আজি আমি ঘোষণা কৰিলোঁ, কিয় ঘোষণা আজিও কৰিব লগা হ'ল যে যিহেতু মন্ত্ৰীসকল উত্তেজিত হৈছে, মন্ত্ৰীসকল শ্ৰমিক বিৰোধী ভূমিকা
পালন কৰি আছে। গতিকে এই শ্ৰমিক বিৰোধী ভূমিকা আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। ইয়াত সংহিতাই কৰক, ইংৰাজীত কোৰ্ট কওক বা সংহিতাই কৰক, আমি ইয়াত কোনো ধৰণৰ মানাৰ প্ৰশ্ন নুঠে। আমি বিহুৰ পিছত ধাৰাবাহিক আন্দোলন কৰিম। আমি ইয়াৰ আগতে আমি মিটিং কৰিম। আমি এই আশ্বাস আমি দিলোঁ। গতিকে আমি অসমৰ মটৰ শ্ৰমিক সংগঠন আৰু ড্ৰাইভাৰসকলক আমি অনুৰোধ জনাওঁ যাতে তেওঁলোকে অন্তত বিহুলৈকে এই মানুহখিনি, অসমৰ মানুহখিনি যাতে সমস্যা নহয়, বিহুৰ যিটো উৎসৱ বা তেওঁলোকে যাতে ভাল ধৰণে পালন কৰিব পাৰে, তাৰ মাজত আমি কোনো ধৰণৰ আৰু বন্ধ চন্ধ আমি দিয়াৰ কথা ভবা নাই। আমি বিহুৰ পিছত এই আন্দোলন আমি ধাৰাবাহিকতা আমি ৰক্ষা কৰিম। এইখিনি হৈছে মূল কথা। আমাৰ মাজত আৰু কেইবাজনো নেতা আছে, ৰবীন্দ্ৰ দত্ত আছে, ৰেজাক আহমেদ যিখিনি উচ্চপদস্থ বিষয়া আৰু পৰিবহণ মন্ত্ৰীৰ মাজত তেওঁলোকৰ মানে অলপমান মানে যিটো গেপিং এটা তেওঁলোকৰ যিখিনি তেওঁলোকৰ মাজত থাকিব লাগিছিল সেইখিনি আমি দেখা নাই। তেওঁলোকৰ মাজত এটা ডাঙৰ এটা গেপিং আছে যে তেওঁলোকে মন্ত্ৰীয়ে যিটো কৈছে, বিষয়াসকলে যিটো কৈছে সেইখিনিৰ মাজত পাৰ্থক্য দেখা পাইছোঁ। গতিকে আমাৰ এই মন্ত্ৰীৰ বাতৰিটো বা মন্ত্ৰীৰ যিটো মন্তব্য সেইটো ছ'চিয়েল মিডিয়াত আহি যোৱাৰ লগে লগে আমাৰ নেতৃবৃন্দ অতিকৈ মৰ্মাহত হৈছোঁ। আমাৰ যিটো সাধাৰণ যিখিনি শ্ৰমিক, সাধাৰণ চালক বা ক্ষুদ্ৰ ক্ষুদ্ৰ মটৰ মালিকসকল পুনৰ উত্তেজিত হৈ আহিছে। কিন্তু আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে জনাইছোঁ যে আমি আমাৰ সাধাৰণ শ্ৰমিক চালক বা ক্ষুদ্ৰ ক্ষুদ্ৰ মালিকসকলক আমি যেনেকৈ পাৰোঁ আমি তেওঁলোকক কৈছোঁ আপোনালোকে উত্তেজিত হ'ব নালাগে। নেতৃত্বই নিশ্চয় এনেকৈ এটা পদক্ষেপ ল'ব যে আমাৰ দ্বিতীয় তৃতীয় পৰ্যায়ৰ যিটো আমাৰ কাৰ্যসূচী আমি স্থগিত হৈ ৰাখিছিলোঁ। আপোনালোকে জানে মাইনুটছতো আমাৰ লিখা আছে যে আমাৰ কাৰ্যসূচীত স্থগিত হৈছে সাময়িকভাৱে, টেম্পৰাৰীলি এইটো হোল্ড কৰা হৈছে। গতিকে আমি কাৰ্যসূচী প্ৰত্যাহাৰ কৰা নাই, আন্দোলন আমাৰ প্ৰত্যাহাৰ হোৱা নাই। গতিকে চৰকাৰে যদি আমাৰ শ্ৰমিকসকলক চালকসকলক গুৰুত্ব নিদি এই আইন বলপূৰ্বকভাৱে আমাৰ ওপৰত জাপি দিব বিচাৰে তেতিয়াহ'লে কিন্তু চালক সমাজ আকৌ জাগ্ৰত হ'ব। অফিচাৰসকলক IAS অফিচাৰ আছে, এই সকলো কথা শুনি আমি 24 ঘণ্টা